হেল্ল' মৰমৰ ভাইটি ভণ্টিসকল, মাইণ্ডস্পাৰ্ক একাডেমীলৈ চবকে স্বাগতম জনাইছোঁ। মোৰ নাম ৰাজীৱ দাস আৰু আজি আমি পঢ়িম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 7ৰ মেথছ। তাৰে আমি অনুশীলনী 2A ৰ পৰা সমাধানবিলাক কৰিম। আমি ইয়াৰে আগৰ ভিডিঅ'টোত অলৰেডি প্ৰশ্ন 1ৰ পৰা 5লৈ সমাধানবিলাক কৰিছোঁ। আজি আমি সেই অনুশীলনীটোৰ 6 নম্বৰ প্ৰশ্নৰ পৰা সমাধানবিলাক কৰিম। তো 6 নম্বৰ যিটো প্ৰশ্ন, তোমালোকে কিতাপ বহি ওলাই ল'বা আৰু নিজৰ নিজৰ টেবুলত বহি লোৱা, লগতে কিতাপ বহি ওলাই ল'বা। এই চোৱা তোমালোকে 6 নম্বৰ প্ৰশ্ন, যে তলত দিয়া বৰৰ মান নিৰ্ণয় কৰা। 34 নম্বৰ পেজ। প্ৰথমতে দিয়া আছে আমাক 108 মিটাৰৰ 5/12, অৰ্থাৎ 108 মিটাৰটো যদি আমি 12 ভাগ কৰোঁ, সেই 12 ভাগৰ 5 ভাগ কিমান হ'ব, তাৰ মানটো কিমান হ'ব, সেইটো মান আমাক নিৰ্ণয় কৰিব দিছে। তেনেকৈ 2 নম্বৰত চোৱা, 1000 টকাৰ 2/5 বা 3 নম্বৰটো 350 কিলোগ্ৰামৰ 5/7। তেনেকৈ বাকী 4 আৰু 5 নম্বৰ আছে। তো আমি এটা এটাকৈ ইয়াৰ সমাধানবিলাক কৰি যাওঁ আহা। তোমালোকে কিতাপ বহি নিশ্চয় ওলাই লৈছা। তো 6ৰ 1 নম্বৰটো, 6 নম্বৰ সলিউশ্যন, তাৰে 1 নম্বৰটো কি দিয়া আছে, 108 মিটাৰৰ 5/12। 108 মিটাৰৰ 5/12। যোৱাকালিও আমি এনেকুৱা ধৰণৰ অংক কৰিছিলোঁ যোৱা ভিডিঅ'ত। তো তোমালোকৰ যদি সেইটো ভিডিঅ' চোৱা নাই, নিশ্চয় চাই ল'বা আগতে। আৰু যিবিলাকে চাইছা, তো আমি কি পঢ়িছিলোঁ কালি, যিটো আমাৰ থাকে, ৰ কাৰণে আমি কি বহাই দিওঁ, এটা পূৰণ চিন বহাই দিওঁ। তো 108 মিটাৰ, মিটাৰটো আমি এম বুলি লিখিলোঁ, এতিয়া শ্বৰ্ট হ'ব। আৰু এই ৰৰ জেগাত, মিটাৰৰ যিটো লাষ্টৰ সেই ৰৰ জেগাত আমি এটা পূৰণ চিন বহাই দিব লাগিব। আৰু 5/12। এতিয়া লব আৰু লব পূৰণ আৰু হৰ তলত থাকিব। 108 পূৰণ 5/12 মিটাৰ আছে, মিটাৰ দিয়া। এতিয়া 12ৰে 108ক কেইবাৰ যাব হৰণ, নিশ্চয় 12 9 গুণ 108। গতিকে 12ৰে 108ক গ'ল 9 বাৰ, ওপৰত 9 পূৰণ 5, গতিকে 9 5 গুণ 45 মিটাৰ। এইটো হৈছে আমাৰ এনচাৰ। এতিয়া আহা 6ৰ 2 নম্বৰটো, কি দিয়া আছে আমাক, 1000 টকাৰ 2/5 লাগে। 1000 টকাৰ 2/5। তো আগৰ নিচিনাকৈ 1000 টকা লিখিলোঁ, টকা, আৰু এই ৰৰ জেগাত কি পূৰণ চিন 2/5। এতিয়া 1000 পূৰণ 2 ওপৰত আছে, তলত আছে আমাৰ 5 টকা। এতিয়া 5ৰে 1000ত কেইবাৰ যাব হৰণ, প্ৰথমতে 10ত কেইবাৰ যাব সেইটো চাওঁ। 5ৰে 10ত গ'ল 2 বাৰ, কাৰণ 5 2 গুণ 10, এটা শূন্য এটা শূন্য, দুটা শূন্য ওপৰত বহাই দিয়া। এতিয়া 2 2 গুণ 4 আৰু পিছফালে দুটা শূন্য আছে, বহাই দিলোঁ। অৰ্থাৎ কিমান পালোঁ আমি, 400 টকা। নিশ্চয় বুজি পাইছা তোমালোকে, কমেণ্টত জনাবা। এতিয়া আহা 6ৰ 3 নম্বৰটো, কি দিয়া আছে আমাক, যে 350 কিলোগ্ৰামৰ 5/7। 350 কিলোগ্ৰামৰ 5/7।
5/7 হয় আগৰ নিচিনাই 350 কিলোগ্ৰামৰ জেগাত আমি কেজি লিখিলোঁ ইংলিছত অলপ সুবিধা হয় আৰু ৰৰ জেগাত কি দিব লাগিব এটা পূৰণ 5/7 ওপৰত আছে 350 × 5 তলত 7 কেজি এতিয়া 7ৰে এই ওপৰত 35ত প্ৰথমতে 0টো আমি ইগনোৰ কৰি লৈছোঁ ঠিক আছে 7ৰে 35ত যাব 5 বাৰ কাৰণ কিয় 7 5 গুণ 35 গতিকে 5 বাৰ গ'ল আৰু 0ত যাব 0 বাৰ এতিয়া তলত কোনো সংখ্যা নাই ওপৰত কি আছে 50 পূৰণ 5 অৰ্থাৎ 50ৰ লগত 5ক পূৰণ দিব লাগিব আৰু সেই পূৰণ ফলটোৱে হ'ব ইয়াৰে এনসাৰ 5 0 গুণ 0 আৰু 5 5 গুণ 25 অৰ্থাৎ 250 কেজি পাইছা বুজি নিশ্চয় তোমালোকে এতিয়া আহা 6ৰ 4 নম্বৰটো কি দিয়া আছে আমাক যে 56 লিটাৰৰ 3/8 লাগে আমাক 56 লিটাৰৰ 3/8 লাগে 3/8 56 লিটাৰৰ জেগাত আমি L লিখিলোঁ আৰু ৰৰ কাৰণে পূৰণ চিন 3/8 ওপৰত কি আছে 56 × 3/8 লিটাৰ 8ৰে 56ত যাব 7 বাৰ 8ৰে 56ত 7 বাৰ গ'ল ওপৰত কি থাকিল এতিয়া 7 পূৰণ 3 অৰ্থাৎ 7 3 গুণ 21 21 লিটাৰ এইটোৱে আমাৰ এনসাৰ এতিয়া আহা শেষৰটো অংক 5 নম্বৰটো এসপ্তাহৰ 4/7 এসপ্তাহৰ 4/7 তো এসপ্তাহ মানে কি এসপ্তাহ মানে হৈছে 7 দিন গতিকে আমি এসপ্তাহৰ জায়গাত 7 দিনও লিখিব পাৰোঁ একেই কথা 7 দিন আৰু ৰৰ কাৰণে কি লিখিম ইনটু চিন দিব লাগিব এটা 4/7 এতিয়া ওপৰত কি আছে 7 পূৰণ 4 7 পূৰণ 4 তলত আছে 7 দিন আছে গতিকে দিন লিখিব লাগিব এইটো 7 কটাকটি গ'ল থাকিল অকল 4 গতিকে 4 দিন এইটোৱে আমাৰ এনসাৰ এতিয়া 7 নম্বৰ কুৱেশ্যনটো তোমালোকে অলপ ভালদৰে পঢ়া কি দিয়া আছে আমাক এখন বৰ্গাকাৰ পথাৰৰ এটা বাহুৰ দিঘ 18 and 4/5 মিটাৰ পথাৰখনৰ কালি নিৰ্ণয় কৰা 7 নম্বৰ সলিউশন প্ৰথমে আমি প্ৰশ্নটো একদম ভালদৰে বুজি লোৱাটো খুবেই প্ৰয়োজন কিয় কাৰণ যদি আমি প্ৰশ্নই বুজি নাপাওঁ তেনেহ'লে তাৰ সমাধান কেনেকৈ দিম ঠিক আছে গতিকে প্ৰশ্নটো সৰ্বপ্ৰথমে বুজি লোৱাটো খুবেই দৰকাৰ এতিয়া কি কৈছে বৰ্গৰ বাহুৰ দিক দিয়া আছে পথাৰখন মানে বৰ্গাকাৰ তো আমি প্ৰথমতে এটা বৰ্গ বনাই লওঁ আহা সৰুকে বৰ্গ মানে তোমালোকে নিশ্চয় জানা এনেকুৱা এটা চতুৰ্ভুজ যাৰ চাৰিওটা বাহু সমান ধৰা এইটো 5 সেন্টিমিটাৰ লৈছোঁ এইফালেও আমি 5 সেন্টিমিটাৰেই ল'ব লাগিব আকৌ এইফালেও 5 সেন্টিমিটাৰ আমি ল'ব লাগিব যেহেতু চাৰিওটা বাহু সমান এতিয়া ইয়াৰ এটা বাহুৰ দিক দিয়া আছে আমাক ধৰা এটা বাহু আমি a বুলি বুজালো a ইকুৱেল টু আমাক দিয়া আছে কিমান 18 and 4/5 মিটাৰ 18 and 4/5 মিটাৰ
তোমালোকে এইখিনিও কাঠ পেঞ্চিলেৰে লিখিবা, ঠিক আছে? মই কলমেৰে লিখিলোঁ ভুলতে। তো গিভেন বৰ্গাকাৰ পথাৰখনৰ বা পথাৰৰ এটা বাহুৰ দিশ ই সমান কি 18 and 4/5 মিটাৰ। এতিয়া তোমালোকে বৰ্গৰ কালিৰ সূত্ৰটো মনত আছেনে কোনোবাৰ? নিশ্চয় ক্লাছ 5ত পাইছিলা, 6ত পাইছিলা। কিছুমানৰ মনত আছে আৰু কিছুমানৰ মনত নাথাকিবও পাৰে। তো বৰ্গৰ কালি মানে হৈছে বাহু পূৰণ বাহু, অৰ্থাৎ যেতিয়া আমি এটা বাহুৰ লগত আৰু এটা বাহু পূৰণ দিওঁ তেতিয়া আমি তাৰ বৰ্গৰ কালি পাওঁ, ঠিক আছে? কালি মিন্স এই গোটেইখিনি যিখিনি জেগা আছে ইয়াৰে এৰিয়া, ইয়াক কালি বুলি কোৱা হয়। এইখিনি গোটেইখিনি জেগা আমি ইয়াক কি কওঁ? কালি বুলি কওঁ। তো এতেকে পথাৰখনৰ কালি সমান কি বাহু পূৰণ বাহু। বাহু মানে কি এ, গতিকে আমি এ ইনটু এ লিখিলোঁ। এ মানে হৈছে 18 and 4/5 মিটাৰ। এইটো এৰ জায়গাটো আমি 18 and 4/5 মিটাৰ বহাব লাগিব। এতিয়া দুয়োটাই কি হয়? মিশ্ৰ ভগ্নাংশ হয়। আৰু মিশ্ৰ ভগ্নাংশ কেনেকৈ ভাঙিব লাগে আমি যোৱা ভিডিঅ'ত ডিছকাছ কৰিছিলোঁ, শিকাইছিলোঁ তোমালোকক। যদি সেই ভিডিঅ'টো চোৱা নাই আগতে সেইটো চাই ল'বা। তো প্ৰথমতে কি কৰিব লাগে? আমি এই যিটো হৰ, এই হৰটোৰে যিটো পূৰ্ণ সংখ্যা থাকে সেই পূৰ্ণ সংখ্যাটোক দিব লাগে কি? পূৰণ। তো এইটোৰে এইটো সংখ্যাক পূৰণ দিলে নিশ্চয় আমি এটা পূৰণ ফল পাম। সেই পূৰণ ফলটোৰে যিটো লব থাকে সেই লবক যোগ কৰিব লাগে। তো 18 into 5 মানে কিমান হ'ব? 18 into 5, 5 8 গুণ 40, 40ৰ 0 হাতে 4, 5 1 গুণ 5 হাতে 4 9, অৰ্থাৎ 90। তো 5এৰে 18ক পূৰণ কৰি পালোঁ 90। সেই 90ৰ লগত এই 4টো যোগ দিব লাগিব। তো 90 যোগ 4 মানে হৈছে কিমান? 94 বা 94। এতিয়া ইনটু দিয়া, এইটোও নিশ্চয় কি হ'ব? 94/5 হ'ব, একেটাই সংখ্যা। আৰু মিটাৰ ইনটু মিটাৰ মানে হৈছে মিটাৰ স্কুৱেৰ বা বৰ্গ মিটাৰো লিখিব পাৰি অসমীয়াত। এতিয়া 5এৰে 94ক কটাকটি নাযায়, গতিকে আমি ওপৰৰ সংখ্যাকেইটা ওপৰৰ লগত পূৰণ, তলৰখিনি তলৰ লগত পূৰণ দিব লাগিব। তো 94 into 94/5 into 5। এতিয়া 94 into 94 পূৰণ দি চাব আহা। 94 into 94, 4 4 গুণ 16, 6 হাতে 1, 4 9 গুণ 36 হাতে 1 37, 9 4 গুণ 37ৰ 6 হাতে 3, 9 9 গুণ 81, 81 3 84, 6 হাতে 6 13ৰ 3 হাতে 1, 4 3 7 হাতে 1 8 আৰু এইটো 8, গতিকে 8836 আৰু এইফালে তলত কি আছে? 5 পূৰণ 5 মানে কি 5 5 গুণ 25 মিটাৰ স্কুৱেৰ। এতিয়া এইটো কি? এটা অপ্ৰকৃত ভগ্নাংশ। অপ্ৰকৃত ভগ্নাংশ মানে কি আছিলে? লব ডাঙৰ হৰটো সৰু। গতিকে ইয়াক আমি কি কৰিব লাগিব? এতিয়া মিশ্ৰ ভগ্নাংশলৈকে পৰিৱৰ্তন কৰিব লাগিব, ঠিক আছে? তো 8836 ইয়াক 25ৰে হৰণ দি চাওঁ কিমান বাৰ যাব। এতিয়া আমি চাম 25ৰে 88ত কেইবাৰ যাব হৰণ, ঠিক আছে? 25 4 গুণ 100, 100টো বেছি হ'ব,
গতিকে আমি 3ৰে দিম 25 3 গুণ 75 8ৰ পৰা 5 গ'লে 3 আৰু 8ৰ পৰা 7 গ'লে 1 ঠিক আছে এতিয়া 3 6 নমাই আনা এতিয়া এগেইন এই 133 টো কনসিডাৰ কৰে ইয়াত 25ৰে কেইবাৰ হৰণ যাব সেইটো চোৱা 25 5 গুণ 125 আৰু 25 6 গুণ 150 হ'ব বেছি হ'ব গতিকে 25 দি আমি 5 বাৰ দিম 25 5 গুণ 125 3ৰ পৰা 5 না যায় এই 3ৰ পৰা 1 ধাৰ কৰিলো 13ৰ পৰা 5 গ'লে 8 বাকি 2ৰ পৰা 2 গ'লে 0 1ৰ পৰা 1 গ'লেটো 0 আৰু 6 টো নমাই আনা 86 পালো এতিয়া 86ৰ ভিতৰত আকৌ 3 বাৰ যাব 25 3 গুণ 75 6ৰ পৰা 5 গ'লে 1 8ৰ পৰা 7 গ'লেও 1 গতিকে আৰু হৰণ না যায় এতিয়া 25ৰে আমি কেইবাৰ গৈছে আমাৰ 353 বাৰ গৈছে 353 আৰু বাকি ৰৈছে কিমান 11 মিটাৰ স্কয়াৰ গতিকে এইখিনি হৈছে আমাৰ বৰ্গাকাৰ পথাৰখনৰ কালি এতিয়া 8 নম্বৰটো চোৱা কি দিছে আমাক যে তগৰে 1 ঘণ্টাত এখন উপন্যাসৰ 1/7 অংশ পঢ়ে তেও 2n 1/4 ঘণ্টাত উপন্যাসখনৰ কিমান অংশ পঢ়িব নিৰ্ণয় কৰা ঠিক আছে 8 নম্বৰ সলিউশন ভালকে চাবা তোমালোকে যে কি দিয়া আছে আমাক গিভেন তগৰে 1 ঘণ্টাত উপন্যাসখন পঢ়ে বা উপন্যাসখনৰ পঢ়ে কিমান অংশ পঢ়ে 1 ঘণ্টাত 1/7 অংশ এইটো আমাক প্ৰশ্নত দিয়া আছে এতিয়া সুধিছে কি যে 2n 1/4 ঘণ্টাত কিমান অংশ পঢ়িব তো এতেকে তগৰে 2n 1/4 ঘণ্টাত উপন্যাসখনৰ পঢ়িব সমান এইটোৰে ইয়াক পূৰণ দিব লাগিব অৰ্থাৎ 1/7 ইনটু 2n 1/4 অংশ 1 ঘণ্টাত যদি 1/7 অংশ পঢ়ে তেনেহলে 2n 1/4 ঘণ্টাত কিমান পঢ়িব সেই 1/7 ৰে 2n 1/4 পূৰণ দিব লাগিব ঠিক আছে ধৰা আমি এনেকৈ বুজি ল'ব পাৰো যে এখন উপন্যাস আছে ঠিক আছে তো যদি তগৰে এই 1 ঘণ্টাত যদি তাৰে 1 অংশ পঢ়ে তেনেহলে 10 ঘণ্টাত কিমান পঢ়িব নিশ্চয় আমি 10ক 1ৰে পূৰণ দিব লাগিব অৰ্থাৎ 10 * 1 = 10 অৰ্থাৎ 10 ঘণ্টাত 10 অংশ পঢ়িব তেনেকৈ 1 ঘণ্টাত যদি 1/7 অংশ পঢ়ে তেনেহলে 2n 1/4 ঘণ্টাত 1/7 ইনটু 2n 1/4 অংশ পঢ়িব এতিয়া 1/7 ইনটু মিশ্ৰ ভগ্নাংশটো ভাঙি দিয়া তলত 4 আছে 4 2 গুণ 8 আৰু 1 9 অংশ এতিয়া ওপৰত লব পূৰণ তলত হৰ পূৰণ কাটাকাটি নিশ্চয় না যায় গতিকে আমি 1 9 গুণ 9 আৰু 7 4 গুণ 28 অৰ্থাৎ 9/28 অংশ তেখেতে পঢ়িব এতিয়া তোমালোকে চোৱা 9 নম্বৰটো কি কৈছে আমাক যে এটা আয়তৰ দিঘ 7n 1/5 সেন্টিমিটাৰ আৰু প্ৰস্থ 4n 2/3 সেন্টিমিটাৰ আয়তৰ কালি নিৰ্ণয় কৰা আয়তৰ কালি নিৰ্ণয় কৰিব লাগে তো প্ৰথমতে আমি এটা আয়ত সুন্দৰকৈ বনাই লওঁ আহা
আয়তৰ কি হয় তোমাৰ যে বিপৰীত বাহুযোৰ সদায় সমান হয়। ধৰা 8 কৰি দিলোঁ, 8 চেণ্টিমিটাৰ লৈছোঁ এইফালে ধৰা 4 চেণ্টিমিটাৰ লৈছোঁ। এনেকৈ বনাইছোঁ আৰু আয়তটো, ঠিক আছে। আয়তৰ কি হয় তোমাৰ বিপৰীত বাহুযোৰ সদায় সমান। বিপৰীত বাহু মানে এইডাল আৰু এইডাল সমান, এইডাল আৰু এইডাল সমান। এতিয়া এইটো আমাৰ 9 নম্বৰ সলিউশন। আয়তৰ দীৰ্ঘক এলেৰে বুজায়, গতিকে এল দিয়া আছে আমাক 7n1/5 চেণ্টিমিটাৰ, 7n1/5 চেণ্টিমিটাৰ, আৰু বি আমাক দিয়া আছে, বি মানে প্ৰস্থ বা ব্ৰেড, আৰু এল মানে লেন্থ বা দৈৰ্ঘ্য বা দীঘ। গতিকে বি দিয়া আছে আমাক 4n2/3 চেণ্টিমিটাৰ। এতিয়া আয়তৰ কালি নিৰ্ণয় কৰিব লাগে। গিভেন আয়তৰ দীঘ এল সমান 7n1/5 চেণ্টিমিটাৰ, ঠিক আছে। তো 7n1/5 এইটো কি এটা মিশ্ৰ ভগ্নাংশ, গতিকে এইটো আমি ইয়াতে ভাঙি ল'ব পাৰোঁ, পিছতো ইচ্ছা কৰিলে ভাঙিব পাৰা। 7 5 গুণ 35 একে 36, গতিকে 36/5 চেণ্টিমিটাৰ। আকৌ আয়তৰ প্ৰস্থ বি আমাক দিয়া আছে 4n2/3 চেণ্টিমিটাৰ। 3 4 গুণ 12, 12 2 14 চেণ্টিমিটাৰ। এতেকে আয়তৰ কালি সূত্ৰটো কি আছিলে কোনোবাৰ মনত আছে নেকি? মনত থাকিলে নিশ্চয় কমেণ্টত জনাবা। আয়তৰ কালি মানে কি দীঘ পূৰণ প্ৰস্থ, অৰ্থাৎ দীঘৰ লগত প্ৰস্থ পূৰণ কৰিলে আমি আয়তৰ কালি পাওঁ। দীঘ মানে হৈছে এল আৰু প্ৰস্থ মানে হৈছে বি, গতিকে দীঘ পূৰণ প্ৰস্থ মানে এল ইনটু বি। এলৰ মান আমাক দিয়া আছে 36/5 চেণ্টিমিটাৰ, ইনটু বি মানে হৈছে 14/3 চেণ্টিমিটাৰ। এতিয়া ওপৰত লবকেইটা পূৰণ, তলত হৰকেইটা পূৰণ। 36 × 14/5 × 3 চেণ্টিমিটাৰ ইনটু চেণ্টিমিটাৰ মানে চেণ্টিমিটাৰ স্কুৱেৰ, কাৰণ দুটা হৈ গ'ল পূৰণ, চেণ্টিমিটাৰ বা অসমীয়াত বৰ্গ চেণ্টিমিটাৰ হিচাপেও লিখিব পাৰি। 3ৰে 36ত যাব 12 বাৰ, কাৰণ কিয় 12 3 গুণ 36। এতিয়া 5ৰে 12ত হৰণ নাযায়, 5ৰে 14কো হৰণ নাযায়, গতিকে তলত থাকিলে 5 আৰু ওপৰত এতিয়া 12 আৰু 14 পূৰণ দিব লাগিব। 12 পূৰণ 14, 4 2 গুণ 8, 4 1 গুণ 4, 1 2 গুণ 2, 1 1 গুণ 1, 8 4 2 6, ইফালে 1, গতিকে 168 চেণ্টিমিটাৰ স্কুৱেৰ। তো এই অপ্ৰকৃত ভগ্নাংশটো এতিয়া আমি মিশ্ৰ ভগ্নাংশলৈকে কনভাৰ্ট কৰিব লাগিব। তো 168 আছে, 5ৰে ইয়াক হৰণ হৈ আছে, গতিকে 5ৰে 16ত কেইবাৰ যাব সেইটো চাওঁ আহা। 5ৰে 16ত যাব কেইবাৰ? 3 বাৰ, 5 3 গুণ 15, 6ৰ পৰা 5 গ'লে 1, 8টো নমাই আনা, 18 হ'ল, 18ত আকৌ 3 বাৰে যাব, 5 3 গুণ আকৌ 15 হ'ল, 8ৰ পৰা 5 গ'লে 3। তো 5ৰে হৰণ কৰোঁতে আমি কি দেখিলোঁ 33 বাৰ গৈছে বা 33 বাৰ গৈছে, আৰু বাকী ৰৈছে কিমান 3 চেণ্টিমিটাৰ স্কুৱেৰ। গতিকে এইখিনি হৈছে আমাৰ কি আয়তৰ কালি। নিশ্চয় বুজি পাইছা তোমালোকে। এতিয়া 10 নম্বৰটো শেষৰটো অংক। প্ৰশ্নটো একবাৰ ভালকৈ পঢ়া তোমালোকে। কি দিয়া আছে আমাক? এটা শ্ৰেণীৰ মুঠ 40 জন ছাত্ৰ ছাত্ৰীৰ 3/5 অংশ ল'ৰা, ঠিক আছে। এটা ক্লাছৰুম আছে, সেই ক্লাছৰুমত 40 জন ছাত্ৰ ছাত্ৰী আছে। তাৰে কি কৈছে তোমাৰ যে 3/5 অংশ তাৰে ল'ৰা।
এতিয়া ছোৱালীৰ সংখ্যা কিমান সেইটো নিৰ্ণয় কৰিব লাগে, অৰ্থাৎ ছোৱালীৰ সংখ্যাটো উলিয়াব লাগে। ক্লাছত কিমানজনী ছোৱালী আছে সেইটো সুধিছে। তো প্ৰথমতে লিখিম গিভেন শ্ৰেণীটোৰ মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা। শ্ৰেণীটোৰ মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান? 40 জন। তাৰে কিমান অংশ ল'ৰা বুলি কৈছে? 3/5 অংশ। গতিকে ইয়াৰে 3/5 অংশ ল'ৰা। গতিকে আমি আগতে ইয়াৰ পৰা ল'ৰাৰ সংখ্যাটো বাহিৰ কৰিব লাগিব। গতিকে ল'ৰাৰ সংখ্যা কাৰণ ল'ৰাৰ অংশটোহে দিয়া আছে, গতিকে সেই অংশটোৰ পৰা আমি প্ৰথমতে ল'ৰাৰ সংখ্যাখিনিহে ওলাব পাৰিম। ছোৱালীৰ সংখ্যাখিনি আমি ওলাব নোৱাৰোঁ এতিয়া। গতিকে ল'ৰাৰ সংখ্যা হ'ব কিমান? 40ৰ 5/3 অংশ, অৰ্থাৎ কি 40 ৰ মানে কি পূৰণ আৰু 3/5 ওপৰত লব পূৰণ 40 × 3/5 5ৰে 40ত যাব 8 বাৰ, 8 পূৰণ 3 মানে 24, 8 3 গুণ 24, গতিকে 24 জন ল'ৰা আছে। যদি 24 জন ল'ৰা আছে, ছোৱালী কিমান থাকিব? তো এই 40ৰ পৰা এই 24টো বিয়োগ কৰিব লাগিব। তো বিয়োগ গ'লে যিখিনি বাকী থাকিল সেইখিনিয়ে আমাৰ ছোৱালীৰ সংখ্যা নহ'ব জানো? এতেকে ছোৱালীৰ সংখ্যা বা শ্ৰেণীটোৰ ছোৱালীৰ সংখ্যা সমান 40 - 24। 40ৰ পৰা 24 গ'লে 16 জনী, অৰ্থাৎ শ্ৰেণীটোত কিমানজনী ছোৱালী আছে? 16 জনী। এইটোৱে আমাৰ এনচাৰ। তো ইয়াতে আমাৰ অনুশীলনী 2A সমাপ্ত হ'ল। অহা ভিডিঅ'ত আমি অনুশীলনী 2Bৰ পৰা সমাধান কৰিম। তোমালোকে ভিডিঅ'বিলাক নিয়মীয়াকৈ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা দেই। থেংক ইউ।